কৃষ্ণ শংকৰে বোলে বাণী ভকতক মাতি আনি ঐ হাই হৰি নাৰায়ণ নাৰায়ণ ঐ আজি মোৰ দেহাৰ ভাল নাইহে বাপুগণ শুনা সবে মোৰ বচন শুনা সবে মোৰ বচন কীৰ্তন ঘৰ পালিবা বন্তি জ্বলাবা ঐ হাই হৰি নাৰায়ণ নাৰায়ণ ঐ শূন্য নকৰিবা ভূমিহে বাপুগণ শুনা সবে মোৰ বচন শুনা সবে মোৰ বচন ৰামানন্দ ঠাকুৰে চিতাখন সাজিলে ঐ হাই হৰি নাৰায়ণ নাৰায়ণ ঐ অগৰু চন্দনৰ কাঠেহে বাপুগণ শুনা সবে মোৰ বচন শুনা সবে মোৰ বচন ঘিউ ঢালি ঢালি অগ্নি জ্বলাবা ঐ হাই হৰি নাৰায়ণ নাৰায়ণ ঐ শূন্য নকৰিবা ভূমিহে বাপুগণ শুনা সবে মোৰ বচন শুনা সবে মোৰ বচন গুৰুজন বৈকুণ্ঠ গ'ল হে বাপুগণ শুনা সবে মোৰ বচন শুনা সবে মোৰ বচন আমি আপোনালোকক আমাৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এই দুআষাৰ কথা আমাৰ পৰা ল'ব বিচৰাৰ কাৰণে আজি মৰিগাঁও জিলা শাখাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি কৰ্ম আঁচনি সেই কৰ্ম আঁচনি মতে জিলায়ো এখন কৰ্ম আঁচনি গঠন কৰি ২৭ সংখ্যক শিশু আই মাতৃ সমাৰোহৰ লগতে অংকীয়া নাট সমাৰোহ অনুষ্ঠিত কৰিছে শিলপুখুৰী আঞ্চলিকৰ আতিথ্যত আৰু মৰিগাঁও জিলাৰ উদ্যোগত ৰমাকান্ত মুক্তি এটাৰ সমন্বয় ক্ষেত্ৰত এই অনুষ্ঠানভাগী পতাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ উঠি অহা নৱপ্ৰজন্মক শিশুসকলক আই মাতৃসকলক যুৱকসকলক আধ্যাত্মিকভাৱে চহকী কৰা আৰু গুৰুজনাই দি যোৱা আদৰ্শসমূহ হৃদয়ত বান্ধি লৈ সোণালী পথেৰে আগুৱাই যোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনা আগত ৰাখি আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই শিশু যুৱ আই মাতৃ সমাৰোহ অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ ইয়াতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে আমাৰ সুপ্ত হৈ থকা প্ৰতিগৰাকী শিশু আৰু যুৱক আই মাতৃসকলৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ মুকলি মঞ্চত প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে তেওঁলোকক আধ্যাত্মিকভাৱে নৈতিকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে তেওঁলোকক আগুৱাই নিয়াৰ যিটো পৰিকল্পনা সেই পৰিকল্পনা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। কাৰণ আধ্যাত্মিকতাৰ অবিহনে এখন সমাজ সুস্থ সবল হৈ কেতিয়াও গঠন হ'ব নোৱাৰে। কাৰণ আজিকালি আমি দেখিছোঁ সমাজত বিভিন্ন ধৰণৰ বিশৃংখল উচ্ছৃংখল হত্যা লুণ্ঠন ধৰ্ষণ অপহৰণৰ দৰে অপকাৰ্য কিছুমান সংঘটিত হৈ আছে। এই অপকাৰ্যসমূহৰ পৰা এই যুৱচামক নৱপ্ৰজন্মসকলক উদ্ধাৰ কৰিবলগীয়া হ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আদৰ্শ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শ শিৰোগত কৰি যদি সেই বাটেৰে আমি আগুৱাই নিব পাৰোঁ আমি জ্যেষ্ঠসকলে নিশ্চয় আমাৰ নৱপ্ৰজন্মই উঠি অহা নৱপ্ৰজন্মই নতুন পথেৰে আগুৱাই যাব সোণালী পথেৰে আগুৱাই যাব এখন আধ্যাত্মিক কৃষ্ণ সংস্কৃতিৰে পৰিপূৰ্ণ এখন সৰ্বাংগ সুন্দৰ সমাজ গঠন কৰি আমাৰ সমাজলৈ এটা নতুন উপহাৰ দিব। সেই উদ্দেশ্য আগত ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আশা ৰাখিছোঁ এই অনুষ্ঠান সাফল্যমণ্ডিত হৈছে আৰু আমাৰ নৱপ্ৰজন্মই নিশ্চয় এই আদৰ্শ গ্ৰহণ কৰি সোণালী বাটেৰে আগুৱাই যায় কৃষ্ণ সংস্কৃতিৰে পৰিপূৰ্ণ সমাজখনক ঠন ধৰি উঠাব আৰু গুৰুজনাৰ যি আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। হৰি ৰাম ৰাম কৃষ্ণ। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ ২৭ সংখ্যক শিশু আই মাতৃ যুৱ সমাৰোহ অনুষ্ঠিত হৈছিল। আজি আমি শিলপুখুৰী আঞ্চলিকৰ আতিথ্যত ৰামাকান্ত মুক্তি এটাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছিলে। আজি আমাৰ তৃতীয় দিনাখনৰ আমাৰ আই মাতৃৰ সাধাৰণ পৰিষদ অনুষ্ঠিত হৈছিলে। এই সাধাৰণ পৰিষদখনত আমি আমন্ত্ৰিত কৰি আনিছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে বিনু কুমাৰী ডেকা আইক আৰু আমাৰ সভাখনি উদ্বোধনী কৰিছিলে উৎপলা লস্কৰ আয়ে। আমাৰ সভাখনত আমি যিসকল ব্যক্তিক
ইয়াত আমন্ত্ৰণ জনাই আনিছিলোঁ। তেখেতসকলে সুন্দৰকৈ আমাৰ শিশুসকলক কেনেকৈ ভৱিষ্যত প্ৰজন্মক আগবঢ়াই নিবলৈ কিমানখিনি ল'বলগীয়া যতন আমাৰ আই মাতৃসকলক সেইখিনি পৰামৰ্শ আগবঢ়াইছে আৰু আইসকলে কেনেধৰণে আমাৰ আধ্যাত্মিক দিশত আগবাঢ়ি যাব পাৰিব সেইখিনিও আমাক আইসকলৰ মাজত পৰামৰ্শ আগবঢ়াইছে আৰু সুন্দৰ সুন্দৰ ভাষণেৰে তেখেতসকলে যে যুৱ প্ৰজন্মক কেনেকৈ আমাৰ আই মাতৃসকলে ল'বলগীয়া ভূমিকাসমূহখিনি আমাৰ ইয়াত অৱগত কৰাইছে। নিশ্চয় আমাৰ আই সমস্তই এইখিনি উপকৃত হ'ব। এনেধৰণে আমাৰ আজি সভাখন সুন্দৰকৈ পৰিচালিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতুকে আৰু আমাৰ আইসকলে এনেকুৱা ধৰণৰ যিসকল আমাৰ বক্তাই ইয়াত ইমান সুন্দৰকৈ যিখিনি কৈছে সেইখিনি যাতে আমাৰ বেয়াখিনি উলিয়াই যিখিনি শুদ্ধ সেইখিনি গ্ৰহণ কৰি আমাৰ শিশুসকলক যুৱকসকলক আমি উলিয়াই আনিব পাৰোঁ সেইখিনি আশা ৰাখি আজি সভাখন আমি অনুষ্ঠিত কৰা হৈছিল। আমি সুন্দৰভাৱে সভাখন পৰিচালনা কৰা হৈছে বুলি আমি নিজে ভৱিষ্যতে আমি আৰু এনেকৈ আগবাঢ়ি যাব পাৰিম বুলিও আমি ভাৱনা কৰিছোঁ আৰু আমাৰ সভাখন আজি সুন্দৰকৈ হৈছে বুলি আমি গণ্যমান্য কৰিছোঁ। আৰু ইয়াতে আমাৰ বহুত আমাৰ আই মাতৃ বয়োজ্যেষ্ঠ আই মাতৃসকলে গীত মাতেৰেও আমাৰ আজি সভাখনত সুন্দৰকৈ মানে পৰিচালনা কৰিছে যে তেখেতসকলৰ প্ৰতিভাসমূহ বিকাশ কৰিছে। এই সভাতে আজি যি আই মাতৃ সমাৰোহ হৈছিলে ইয়াত আমাৰ আইসকলৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আমাৰ ইয়াত প্ৰতিযোগিতাসমূহো আমাৰ অনুষ্ঠিত কৰা হৈছিল। বৰগীত, দিহানাম, লোকগীত এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে। আমাৰ বহু সংখ্যক আই সমস্ত শিশু সমস্ত ইয়াত অংশগ্ৰহণ কৰিছে। তেখেতসকলৰ প্ৰতিভাসমূহ বিকাশ কৰি তেখেতসকল নিজে উৎফুল্লিত হৈছে, আনন্দিত হৈছে বুলি মই অনুভৱ কৰোঁ আৰু এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক বহুত আগবঢ়াই নিব বুলি আমি ভাবিছোঁ আৰু আগবাঢ়ি গৈছে। তেখেতসকলে যিসকলে আমাক এই অনুষ্ঠানভাগী এই মঞ্চটো আমাক দিছেহি, আমাক এই মঞ্চত আমাক উপনীত কৰাইছেহি, আমি তেখেতসকলৰ ওচৰত আমি চিৰনমস্য। আমি এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ ল'ৰা ছোৱালীক, আমাৰ যুৱ প্ৰজন্মক, আমাৰ আই মাতৃসকলক আগবঢ়াই নিব পাৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বে গুণাকৰ জাকিৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। মৰিগাঁও জিলা শাখাৰ ২৭ সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহ আৰু অংকীয়া নাটক সমাৰোহৰ এই অনুষ্ঠানটি মৰিগাঁও জিলাৰে আতিথ্যতেই আমাৰ শিলপুখুৰী আঞ্চলিকত এই কাৰ্যভাগ চলাবৰ কাৰণে আমাক নিয়োজিত কৰিছে আৰু এই অনুষ্ঠানটি চলাবলৈ যাওঁতে আমাৰ ইয়াতে অঞ্চলৰ সমস্ত আই আৰু যুৱক যুৱতী সমস্তৰ আপোনাৰ বহু অৰিহণা আগবঢ়াইছে। যেনেহ'লে আপোনাৰ এই জেগাটো চাফা কৰিবলৈ যাওঁতেও বহু সময় তেওঁলোকে ৩-৪ দিনৰ পৰা অবিৰামভাৱেৰে গোটেই পৰিৱেশ নিকাকৰণৰ ক্ষেত্ৰত তেওঁলোকে বহু সহায় আগবঢ়াইছে আৰু লগতে আমাৰ ইয়াতে 16 বেটেলিয়নৰ এটা আপোনাৰ কেম্প আছিল। সেই কেম্পটোত প্ৰায়বিলাক আপোনাৰ 16 বেটেলিয়নৰ যিবিলাক যুৱ আছিল আৰু তেওঁলোকে আহি আমাৰ এই কৰ্মভাগী চলাত বহুখিনি সহায় সহযোগ কৰিছে। আহি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবৰ কাৰণে তেওঁলোকে আমাক যথেষ্টখিনি অৰিহণা যোগাইছে। গুৰুজনাই নীতি আৰু আদৰ্শৰ যিখিনি আগবঢ়াই থৈ গৈছে সেইখিনি আমি মাত্ৰ অনুকৰণ কৰিলেই হ'ল, কাৰণ তেওঁলোক দুয়োজনে মহান পুৰুষ হয়। তেওঁলোকে এই পৃথিৱীৰ জীৱ জগতৰ কাৰণে কল্যাণৰ হেতুকে তেওঁলোকে বহুবোৰ শাস্ত্ৰৰ প্ৰকাশ কৰি গৈছে। যেনেকৈ আপোনাৰ শংকৰ গুৰুজনাই কীৰ্তন দশম লিখিছিল আৰু দ্বিতীয়তে আপোনাৰ মাধৱ গুৰুজনাই ঘোষা ভক্তি ৰত্নাৱলী যোগেদি আপোনাৰ জনকল্যাণৰ হেতুকে তেওঁলোকে কাম কৰি থৈ গৈছে। গতিকে সেইখিনিকেই আপোনাৰ আদৰ্শ হিচাপে লৈ যদি আমি সকলোৱে সমস্তে গুৰু নীতি আদৰ্শ মানি যদি আমি কৰ্মবোৰ কৰি যাওঁ তেতিয়াহ'লে আমাৰ মনুষ্যসকলৰ নিশ্চয় আপোনাৰ ভগৱন্তৰ মুখী হোৱাত বাধা আহি নপৰে বুলি আমি উপলব্ধি কৰিব পাৰোঁ। আৰু সেয়েহে আমি বিশেষকৈ আৰু বৰ বিশেষ নকওঁ বাৰু। ইয়াতে আমাৰ এই অনুষ্ঠানটো পাতিব যাওঁতে কিছুমান চাব কমিটি গঠন কৰি দিয়া হয়। সেই চাব কমিটি সমষ্টিয়ে যেনেকৈ আপোনাৰ ৰন্ধন প্ৰকৰণৰ ক্ষেত্ৰৰ পৰা ধৰি আপ্যায়নৰ ক্ষেত্ৰত আৰু আইসকলে যিটো নাটক আদৰণিৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগ কৰি গৈছিল সেইখিনি আমি চিৰকৃতজ্ঞ। তেওঁলোকৰ সহায় সহযোগ নহ'লে আমি অনুষ্ঠানটো আমাৰ আয়োজন কৰাটো বহুতো বাধা সৃষ্টি হ'লহেঁতেন। সেয়েহে আমি তেওঁলোকৰ প্ৰতি আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকৰ দীৰ্ঘ কামনা কৰি আমি আমাৰ ক'বলগীয়া বক্তব্য ইমানতে আমি সামৰণি মাৰিছোঁ। কৃষ্ণ।